মই আটলান্টা মোৰ চেনেল আটলান্টাছ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৱেলকাম বেক টু আটলান্টাছ ৱৰ্ল্ড কি খবৰ সকলোৰে ময়ো ভালে আছোঁ আজি হ'ল হলিৰ মানে ছেকেণ্ড ডে হয় ছেটাৰডে কিন্তু আজিহে আমি হলি মানে খেলা হ'ল আৰু একচুৱেলি খেলা কথা নাছিলে কিন্তু ওলাই আহিলোঁ ৰাস্তাত মানে সানি দিলে আৰু এয়া আমি বুকি দাদা ঘৰত আহিলোঁ জেঠাই দাদাৰ ঘৰত পোৱালীক দেখিছেনে কি ফূৰ্তি দেখি পেলাই আৰু এতিয়া অকণমান ফেষ্টিভেলবোৰ বুজি পোৱা হৈছে যে বৰ ফূৰ্তি কৰে Bye bye. Happy Holi. Happy Holi. Happy Holi. Oh, you know that one. Oh. Happy Holi. Happy Holi. बहुत सफा है ऐसा रास्ता लगा ले काने Happy Holi को আমাৰ হলি এনেকুৱাই গ'ল আপোনালোকৰ কেনেকুৱা গ'ল জনাবচোন দেই আৰু খেলি এয়া পোৱালি টোপনি ধৰিলে বিশেষ একো খেলা নাই আৰু ঘৰতো কোনেও খেলা নাই ইমানেই আৰু দেৰিকে হ'লেও আপোনালোকক হলিৰ বহুত শুভকামনা থাকিলে মনে জিমপা আহিলো এটা ব্ৰেকফাষ্ট বনাও আজি সোমবাৰ হ'ল হলিৰ পিছত মই ভিডিঅ' কৰা নহ'লে কালি দেওবাৰ আছে দেওবাৰটো জিম বন্ধ আৰু কালি দিনটো ৰেষ্ট ল'লো বৰষুণৰ পুৰা হ'লো তাৰপিছত এতিয়া মই আহিলো জিমৰ পৰা আহি পেলাই মানে মিঠি গা ধুৱালো নিজে গা ধুলো বহুত দেৰি হ'ল এটা ব্ৰেকফাষ্ট কৰিবলৈ চাওঁ তাকে ডিমকে খাওঁ নেকি অকল কাৰণ এতিয়া দালিয়া খাব মন নাই আৰু লাঞ্চ কৰিব হ'ব এতিয়া যদি মই দালিয়া খাই দিওঁ তো পিছত লাঞ্চ কৰিব মন নাযাব তো অকল ডিমকে খাওঁ মানে এটাই বাজিব হ'ল জানে ইমান বেছি ভাগৰ লাগিছে নহয় তো চাওঁ ডিমটো কেনেকৈ বেলেগকৈ বনাওঁ সদায় বইল খাই আমনি লাগে সদায় 3টা ডিম খাওঁ বুলি কৈছিলোঁ আপোনালোকক 2টা মানে এগ ৱাইট অকল আৰু এটা ফুল ডিম তো 3টা কিমাননো বইল খাম আৰু তো আজি অকণ বেলেগকৈ বনাওঁ আৰু এটা কথা মোক ডিএম কৰি আছে যে মই হেয়াৰ কাটটো কি দিছিলোঁ ক'ত কৰিছিলোঁ তো আপোনালোকক মই ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত ভালকৈ জনাই আছোঁ যে মই ক'ত হেয়াৰ কাট কৰিছিলোঁ আৰু কি কৰিছিলোঁ মই এতিয়া আগাৰো এগ ব্ৰইলাৰ ষ্টিমাৰটো লৈছোঁ ইয়াতে মই অমলেট ষ্টিম কৰিম আৰু এইখনত বইল কৰে মই এনেই বইলো কৰোঁ সদায় কিমানো বইল খাম সেইটো কাৰণে অমলেট আজি মই ষ্টিম কৰিম তাৰ কাৰণে মই পাচলি লৈছোঁ বন্ধাকবি পিঁয়াজ আৰু কেপচিকাম ঘৰত খাবলৈ কাৰণে কুটিছিলে তাৰ পৰাই মই আহি পেলাই লৈ নহ'লে ইমান ভাগৰ লাগে 3টা ডিম লৈছোঁ 3টা ডিম সদায় খাওঁ মই 2টা এগ হোৱাইট খাওঁ এটা ফুল খাওঁ যিহেতু 2টা এগ হোৱাইট খাওঁ তাৰে মই 2টাৰ অকল এগ হোৱাইটখিনি লৈছোঁ য়কখিনি আঁতৰাই লৈছোঁ য়কটো আঁতৰাওঁতে জানানে এটোপাল পৰিলে মই বহুত বেছি ক্লামজি কিবা এটা ভালছে কৰিব ল'লে কিবা গণ্ডগোল হ'বই আৰু এইটো ধুনীয়াকৈ অকল হোৱাইটখিনিহে আঁতৰাই লৈছোঁ পাৰিলগীয়া আৰু যেনে তেনে অকল হোৱাইটটো ছেপাৰেট কৰিবলৈ বৰ টান কাম পাম মই এইটো বস্তু আৰু এয়া য়কটো আঁতৰ খাই গ'ল হোৱাইটখিনিয়ে ধুনীয়াকৈ আৰামত অমলেট বনি যাব জোখমতে নিমখ দিছোঁ জালুকৰ গুড়ি আৰু গাৰ্লিক পাউডাৰ আৰু অকণমান মই গাখীৰ দিছোঁ গাৰ্লিক পাউডাৰ দিলে টেষ্টটো এনহেঞ্চ হয় নিদিলেও হয় একচুৱেলি মই আছে কাৰণে দিলোঁ আৰু এয়া মোৰ অমলেটৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু পাচলি বেলেগো কিবা কিবি দিব পাৰে মই নিজৰ পচন্দ মতে লৈছোঁ আৰু গাজৰ চাজৰ সেইবোৰ দিব পাৰে আৰু এয়া ষ্টিমাৰ প্লেটখন আঁতৰাই পেলাই মই অকণমান পানী দি দিম ইয়াতে মেজাৰিং কাপ এটা আহি জোখমতে পানী দিব মই 100 ml পানী দিছোঁ আৰু এয়া ষ্টিমাৰ প্লেটখনত মই ধুনীয়াকৈ অমলেটৰ বেটাৰটো ছেপাৰেট কৰি দিছোঁ দুভাগ কৰিম এটাতে মানে একচুৱেলি ডাঙৰ হ'ব যিহেতু 2টা ডিম লৈছোঁ সেইটো হিচাপত 2টা মই ষ্টিম অমলেট বনাম আৰু এটা মই এগ পোচ বনাম যেহেতু ফুল এগটো বাকি আছে হেতুৱে আৰামত এটা পোচ বনি যাব এটা পোচ বনাবৰ কাৰণে এটা এনেকৈ মই ভাঙি দিছোঁ ফুল এগটো দেখিছেনে প্লেটখনত আৰু ইয়াত মই বেলেগ একোৱে নিদিওঁ জোখমতে অকল নিমখ আৰু জালুকৰ গুড়ি অকণমান দিম বা নিজৰ পচন্দত বেলেগো কিবা কিবি দিব পাৰে মই ইমানকণ মানে ইমানেই দি খাই ভাল পাওঁ আৰু এয়া ৰেডি হৈ গ'ল এতিয়া মই ষ্টিমাৰ ঢাকনখন লগাই দিছোঁ চুইচটো দি দিছোঁ নিজে বনি থাকিব যেতিয়া হৈ যাব লাইটটো নিজে অফ হৈ যায় আৰু এয়া ৰেডি মোৰ ব্ৰেকফাষ্ট এয়াই হৈ যায় আৰু বহুত টেষ্টি লাগে খাই এতিয়া দেখিছেনে মই কটাৰীখনে সাইড দি এনেকৈ উলিয়াই লৈছোঁ তেল নিদিয়াকৈ ভাপতে ইমান ধুনীয়াকৈ বনি গ'ল মন গ'লে তেল অকণমান নহবা বাটাৰ অকণ ব্ৰাছটো কৰি ল'ব পাৰে কিন্তু মই তেল নেখাওঁ বুলি একচুৱেলি দিয়া নাই এয়া
হৈ গ'ল ৰেডি আপোনালোকেও এনেকৈ বনাই খাই চাবচোন বহুত টেষ্টি আৰু হেল্ডি হয় টিফিনতো লৈ মানে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব যদি কলেজ ষ্টুডেণ্ট হয় আপোনালোকে টিফিনতো এনেকৈ লৈ যাব পাৰে আৰু এতিয়া মই আপোনালোকক খাই দেখাইছোঁ বহুতেই বেছি ভোক লাগি আছিলে যিহেতু মই ৰাতি অকল মাছে খাওঁ বেলেগ একো নাখাওঁ সোনকালে খাই দিওঁ আৰু আজি ব্ৰেকফাষ্ট কৰা বহুত দেৰি হ'ল আহি পেলাই দেখিলে মই মিঠিকো গা ধোৱালোঁ মানে 1 বাজিলৈকে ভোকত কিবা কিবি লাগি গৈছিলে আৰু এতিয়া যেতিয়া খাই দিছোঁ ইমানেই টেষ্টি হৈছে বৰ বেলেগ এটা টেষ্ট আহে মানে একদম কোমল কোমল মানে হেৰি বেলেগ ফ্লেভাৰফুল আৰু বেলেগ টেষ্টি লাগিছে একদম মানে ভোকত থকাৰ ফুলফিল হৈ গৈছে মানে মন একদম ভৰি গৈছে এতিয়া আপোনালোকক দেখাওঁ মই সেইদিনাখন চুলি ক'ত কাটিছিলোঁ এয়া মোৰ দীঘল চুলিখিনি আছিলে আপোনালোকৰ সকলোৰে মনত আছে চাগে মই আহিছোঁ এয়া ৰাজু ইউনিচেক্স হেয়াৰ চেলুন যোনখন আছে ইলাইট গেছ এজেঞ্চি সন্মুখত হৰগৌৰী কমপ্লেক্সৰ ফাৰ্ষ্ট ফ্ল'ৰ আমাৰ যে ডিগিন ৰেষ্টুৰেণ্টখন আছিলে আপোনালোকৰ মনত আছেনে যিসকলে জানে গম পাব এয়া ডিগিনৰ জেগাটোতে এখন ৰাজু ইউনিচেক্স চেলুন খুলিছে মোৰ এয়া চুলিখিনি কাটি দিলে দেখিছেনে মই স্পা কৰিলোঁ হেয়াৰ কাট কৰিলোঁ আৰু হাইলাইট কৰিলোঁ স্পা কৰা হৈ গ'ল আৰু চুলিখিনি কাটি ল'লে এতিয়া মোক হাইলাইট কৰি আছে চুলিখিনি তাৰপিছত ভালছে কাট দিব আৰু যেনেকা মোক লাগে বহুতেই ভাল এক্সপিৰিয়েঞ্চ ইমানেই ধুনীয়াকৈ কৰিছে ন মই যেনেকৈ মানে কৈছোঁ তেওঁলোকে তেনেকেই কৰি দিছে যোৰহাটত ইমান কম দামত আৰু ইমান ধুনীয়া ছাৰ্ভিচ ক'তো নাপায় যিকোনো চেলুন ছাৰ্ভিচ ল'বলৈ হ'লে আপোনালোকে আহিব পাৰে আৰু ইমানেই ধুনীয়াকৈ মোক স্পা কৰি দিলে ন মই কি ক'ম মানে আপোনালোকক আৰু এয়া মোৰ মানে হেয়াৰ ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে জনাব এতিয়া ছেটিং কৰি দিছে সেইটো কাৰণে বেছি মানে আকন চিধা চিধা লাগিছে আপোনালোকক মই ঘৰ পাই পেলাই ফুল লুকটো ভালকৈ দেখাম মই কিন্তু একদম ছুপাৰ খুশ বহুতেই বেছি ভাল লাগিছে মোৰ নিজৰ এয়া মোৰ ফাইনেল লুকটো দেখিছেনে কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু আপোনালোকেও যদি বিচাৰে এনেকা নিজৰ লুক তেনেহ'লে ৰাজু ডাটাত যাব দেই আকৌ এবাৰ আপোনালোকক এড্ৰেছটো ভালকৈ দেখাই দিছোঁ এইখন ৰাজু ক্লাছিক্স ইউনিচেক্স চেলুন যোনখন আছে যোৰহাট 80 ৰোডৰ ইলাইট গেছ এজেঞ্চি সন্মুখত হৰগৌৰী কমপ্লেক্সৰ ফাৰ্ষ্ট ফ্ল'ৰত আৰু যদি মোৰ ভিডিঅ' চাই যায় মোৰ নাম ল'বৰ কাৰণে নাপাহৰিব কিন্তু দেই আৰু এয়া আহোঁ লাঞ্চৰ কাৰণে মই ৰাগী ৰুটি বনাইছোঁ চৰি ৰাগী ৰুটি সদায় মই দিনত খাওঁ মানে মই গ্লুটেন নাখাওঁ সেইটো কাৰণে সদায় ৰাগী ৰুটিয়ে খাওঁ আৰু আজি অকণমান ঘি লগাই লৈছোঁ মই এনেই শুকান ৰুটি খাওঁ আজি যিহেতু তেল চেল খোৱা নাই ব্ৰেকফাষ্টৰ পৰা তো অকণমান ঘি লগাই খাব পাৰিম আৰু সেইটো কাৰণে ঘি খাইছোঁ আৰু এয়া মই এয়াৰ ফ্ৰাই কৰিছিলোঁ মাছ সদায় মই 150 গ্ৰাম মাছ খাওঁ এয়া 150 গ্ৰাম মাছ মই এয়াৰ ফ্ৰাই কৰিছোঁ আৰু লগতে এয়া অন্তৰীখে চালাড বনাই আছে লগতে চালাড খাওঁ আৰু চবলৈকে বনাইছে বাৰু খাই গ'ল ইয়াত দেখোন সমোসাত অলৰেডি নিমখ আছিলে নিমখ দিছিল নি চালাডত নাই দিয়া বাইদেউ দিছিল কি হা নাই দিয়া পাপাই নিমখ দিছিল নি চালাডত এয়া মোৰ লাঞ্চ প্লেটখন ৰেডি এয়া মাছ এয়া চালাড আৰু এয়া ৰাগী ৰুটি চালাডত গাজৰ তিয়ঁহ পিঁয়াজ বিটৰুট চালাড পাত আছিলে দেই আৰু মাছটো সদায় মোক জোল বনাই খাব কয় কিন্তু মোক এলাহ লাগে আৰু ইভিনিং মই আকৌ জিম আহিলোঁ এয়া 30 মিনিটছ ৱাক কৰিবৰ কাৰণে দিনটোত দুবাৰকৈ জিম গৈছোঁ ৰাইজ ডেডিকেশ্যন দেখিছে এইবাৰ ক্ষীণাইহে এৰিম আৰু